প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও এক কৰি থৈ গ'ল অসমীয়া জাতিটোক বিভিন্ন দল সংগঠনৰ সহযোগত আৰু ৰাইজৰ সহযোগত কলাই গাঁৱত 28 আৰু 29 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। আজি প্ৰায় 5000 মহিলাই একেলগে গাব জুবিন গাৰ্গৰ মায়াবিনী গীতটি। প্ৰতিটো জাতি জনগোষ্ঠীৰ মহিলাই নিজ নিজ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি পৰিৱেশন কৰিব মায়াবিনী। আমি পোনপটীয়াকৈ আপোনালোকক কলাই গাঁৱৰ দৃশ্যাংশ দেখুৱাইছো। উশাহ যিমান দিন লৈ থাকিম, যিমান দিন আমাৰ তেজত, আমাৰ শৰীৰত, আমাৰ খিৰাই খিৰাই তেজ বৈ থাকিব, তেতিয়ালৈকে আমি ৰৈ থাকিম জুবিনৰ ন্যায় বিচাৰি। আৰু জুবিনৰ ন্যায় আমি পাম। সেয়েহে আমাৰ ইয়াত মায়াবিনীৰ ঢৌ। নহ'লে মায়াবিনী আমি 3 মিনিটত 5 মিনিটত গাই শেষ হ'ল ঘৰে ঘৰে, সেইটো নহয়। মায়াবিনী কাৰণে নহয়। গতিকে মই আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু অনুগ্ৰহ কৰিছোঁ অতি ধৈৰ্যৰে, অতি সাহসেৰে, অতি নম্ৰতাৰে, কোনো হিংসা নকৰাকৈ যেতিয়ালৈকে আমি জুবিনৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি আমাৰ এই ন্যায়ৰ যুঁজখন আমি কৰিয়েই যাম। আৰু এইখন যুঁজৰ ৰজা কোন? এইখন যুঁজৰ ৰজা জুবিন। জুবিনেই এইখন যুঁজৰ ৰজা। গৰিমা এইখন যুঁজৰ সেনাপতি আৰু আমি সৈনিক। আমাক কোনেও ডাইভাৰ্ট কৰিব নোৱাৰে। বিভিন্ন প্ৰচেষ্টা বিভিন্ন ধৰণে বহুতেই কৰিব পাৰে। গতিকে মানুহৰ মাজত যিহেতু জুবিন, মানুহৰ কাৰণে যিহেতু জুবিন, আৰু মানুহৰ মাজতেই জুবিন জীয়াই থাকিব, এইখিনিকে কৈ মই আজিৰ এই বিশাল আয়োজন কৰা উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকক সেৱা জনাই আজিৰ এই মায়াবিনী গীতটি উন্মোচন কৰা বুলি ঘোষণা কৰিছোঁ। জয় অসম, জয় জুবিন দা। ধন্যবাদ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ আটাইৰে মৰমৰ পবিত্ৰতাক ধন্যবাদ জনাইছোঁ। তেখেত অত্যন্ত, আমি জুবিন দাক দেখিবলৈ পালে হয়তো পবিত্ৰতাৰ ঘৰতেই গৈছিলোঁ। মই এজন সাংবাদিক হিচাপে জুবিন দাই সপোন আছিল, সেই সপোনো কিন্তু পবিত্ৰতাৰ উদ্যোগতেই আমি ওদালগুৰিত কি ধৰণে বাস্তৱ কৰিব পাৰোঁ তাৰ চেষ্টা কিন্তু আমি অব্যাহত ৰাখিম। আজি আমি এই জনসভাত সংকল্প লৈছোঁ, পবিত্ৰতাৰ নেতৃত্বত জুবিন দাই যি সপোন দেখিছিল ভাৰত ভূটান সীমান্তত, সেই সপোন আমি যাতে বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকটো দল সংগঠনকে মই আহ্বান জনালোঁ। আৰু ইয়াৰ লগে লগে মই মুখ্য প্ৰশিক্ষক হীৰক চান্দ ডেকাক মই মাইক্ৰফোন আগুৱাই দিছোঁ আৰু এই মায়াবিনী গীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আনুষ্ঠানিকভাৱে মায়াবিনী গীত পৰিৱেশন কৰাৰ প্ৰাকখনত যিগৰাকী ব্যক্তিয়ে মায়াবিনী গীতটি আপোনালোকে গাব পৰাকৈ সজাই পৰাই তুলি আপোনালোকৰ আগলৈ অৰ্পণ কৰিছে শ্ৰদ্ধাৰ মুখ্য প্ৰশিক্ষক আৰু পৰিচালক হীৰক চান্দ ডেকা, তেখেতক এদিন আহৰপুলিৰে আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ। আমাৰ বেৰিগেডৰ ভিতৰত থকা সন্মানীয় অভিজ্ঞ ব্যক্তিসকলক এটি লাইন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে যি সকলোৱে এতিয়া আমি শ্ৰদ্ধা সহকাৰে পৰিৱেশন কৰিম, গতিকে সকলোকে এটি লাইন সজাই পৰাই থিয় হ'বৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ সাংবাদিক দাদা বন্ধুসকলৰ বাহিৰে আমাৰ অভিজ্ঞ ব্যক্তিসকলক এটি শাৰীবদ্ধকৈ এটি সুন্দৰ তেওঁলোকে লাইন কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ মুখ্য প্ৰশিক্ষক হীৰক চান্দ ডেকাক গোটেই পৰিক্ৰমাটো আগুৱাই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। হেল্ল', আটাইকে নমস্কাৰ জনাইছোঁ। আমি এতিয়া গীতটো পৰিৱেশনলৈ আগবাঢ়িম। আমাৰ কালি কোৱাৰ নিচিনাকৈ আমাৰ উপেন চৌধুৰীয়া দাদা আপোনাক পূব দিশত যাবলৈ অনুৰোধ জনাইছোঁ। পূব দিশত উপেন চৌধুৰীয়া দাদা আৰু অনুপম চৌধুৰীয়াক পশ্চিম দিশত, আৰু লগতে উত্তৰ দিশত গিৰিশ গৌতম যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এচিষ্ট কৰিব আমাৰ আন দুজন আছে, অৰূপ ডেকা যাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ লগত এজনকৈ থাকিব, বহুত ভিতৰত সোমাই নাথাকিব মানুহ।
আৰু আমাৰ সাউণ্ডত সংগীত ব্যৱস্থাপক গুঞ্জন কুমাৰ এবাৰ মাতটো দিলে ভাল হয় গুঞ্জন কুমাৰ আছে মাতটো দিব আকৌ গম পাব লাগিব আৰু আপোনালোকে অনুৰোধ কৰিছোঁ মই বহু কষ্ট কৰি আই মাতৃসকলে ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আহিছে দূৰ দূৰণিৰ পৰা নিজৰ পইচা খৰচ কৰি আহিছে জগন্তৰ কাৰণে গতিকে এটাই অনুৰোধ আপোনালোকে অকণমান চাইডটো দিয়ক তেওঁলোকে পাৰফৰ্ম কৰিব দিয়ক মই হাত জোৰ কৰিছোঁ সকলোকে য'তে আছে ততে বহি দিলেই ভাল হয় মাইক্ৰোফোন আপোনালোকে বেয়া নাপায় যদি অকণমান ইফালে আহিব নেকি তেওঁলোককতো মানুহ দেখাই নাপাব থকা মানুহবিলাক এইটো আপোনালোকে মিলাক সকলোৱে জুবিনদাৰ প্ৰতি মৰম আছে শ্ৰদ্ধা আছে আৱেগ আছে তেওঁৰ কাৰণে ভাবক আপোনালোকে আৰু জুবিনদাৰ আপোনালোকৰ প্ৰতি মৰম আছে কাৰণে আজি বতৰৰ এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে হয়নে নহয় ৰাইজ হয়নে আৰু অনুগ্ৰহ কৰি আমি স্বেচ্ছাসেৱকসকলক বহি দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ যিসকল সহপৰীক্ষক থাকিব আমাৰ তেওঁলোকে ডিৰেকশ্যনত থাকিব দুটা চাইডে ফ্ৰণ্ট চাইডত আৰু বাকীখিনি যিসকল থিয় হৈ আছে তেওঁলোক বহি দিয়ক নহ'লে তেওঁলোকে আমাৰ ইচাৰাবিলাক দেখা নাপাব গুঞ্জন ৰেডি আছে আমি যেনেকৈ কৈছোঁ আগত যেনেকৈ কৈছোঁ 10,000 মহিলা একেলগে আজি সমবেত হৈছে যদিও আমি বিভিন্ন জোনত ৰিহাৰ্চেলসমূহ কৰাইছিলোঁ গতিকে কোনো ট্ৰায়েল নাই ওৱান টেকত যাম নে নাই আমি যাম এইফালে ঠিক আছে সন্মুখৰ ফালে ৰেডি আছে